নমস্কাৰ আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনেবোৰ খবৰ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। আজিৰ প্ৰথমটো খবৰ ওলাই আহিছে মাৰি ঠেং ভাঙি দিম বুলি অসম চৰকাৰে এটা ডাঙৰ মন্তব্য ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী হুংকাৰ মুছলমানৰ 14 গোষ্ঠীয়া লুংগী পিন্ধিব মুছলমানৰ 14 গোষ্ঠীয়া লুংগী পিন্ধিবই বুলি হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথাত আমি গুৰুত্ব নিদিওঁ। মুছলমানৰ অধিকাৰ কাঢ়ি নিব বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কোনে কি খাব কি পিন্ধিব তাত হস্তক্ষেপ কৰাৰ অধিকাৰ নাই মুখ্যমন্ত্ৰীৰ। সংবিধানে সকলোকে সমান গুৰুত্ব দিছে। আমাৰ পূৰ্বপুৰুষৰ লুংগী পিন্ধিছিল আমিও পিন্ধিম বুলি এই মন্তব্য প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যক লৈ গৰজি উঠিল কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন সিকদাৰ। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো ওলাই আহিছে যে পঞ্চায়ত ইলেকশ্যনক লৈ আপোনালোকে নিশ্চয় জানে যে যোৱাকালি পঞ্চায়ত ইলেকশ্যন হ'ব। তাৰ বাবে আপোনালোকে সকলোৱে প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰিছে। অৱশেষত গ্ৰেপ্তাৰ হ'ল বিতৰ্কিত শুকুৰ আলী। জিলাই জিলাই শুকুৰ আলীৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ। লাচিত বৰফুকন কামাখ্যা মন্দিৰ আহোমৰ বিৰুদ্ধে কৰিছিল বিৰূপ মন্তব্য। এই মন্তব্যৰ পিছতে শুকুৰ আলীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। উদ্ধপ্ত মন্তব্য কৰা শুকুৰক অৱশেষত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। জিভা স্লিপ হোৱা বুলি কৈ চৰি বুলি কৈছিলে শুকুৰ আলীয়ে। গোৱালপাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে শুকুৰ আলীক। মাৰি ঠেং ভাঙি দিম বুলি উল্লেখ কৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে। অসমৰ নিমখ খাই পাকিস্তানৰ জয় গান গালে মাৰি ঠেং ভাঙি দিম বুলি অসম চৰকাৰে ডাঙৰ ঘোষণা কৰিছে। পাকিস্তানে ক্ৰিকেট জিকিলে আনন্দ কৰা মানুহ আছে অসমত বুলি অসমৰ ভিতৰত বহু পাকিস্তানী লোক সোমাই আছে বুলি এই মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈয়ে ক'ত মগজ মাৰি আছিল পাকিস্তানত এই কথাটোতে উল্লেখ কৰিছে। প্ৰচণ্ড খং উঠিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অসমত বিজেপি চৰকাৰ আছে সেইসকল লোকৰ ঠেং ভাঙি দিম বুলি তেওঁ হুংকাৰ প্ৰদান কৰিছে। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো ওলাই আহিছে ৱাকাফ আইনক লৈ। ৱাকাফ আইনক লৈ পৰৱৰ্তী শুনানি হ'ব 15 মে'ত। 15 মে'ত পৰৱৰ্তী শুনানিটো গ্ৰহণ কৰা হ'ব। ৱাকাফ আইনৰ যিটো ৱাকাফ আইন চলি আছে পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব বি আৰ গাবাই বিচাৰপীঠে। বি আৰ গাবাই বিচাৰপীঠে 10 মে'ত পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব। 5 জনকৈ আবেদন হৈছিল শুনানি 5খনকৈ আবেদনৰ হৈছিল ইতিমধ্যে শুনানি সম্পূৰ্ণ হৈছিল। 10 দিনৰ বাবে স্থগিত শুনানি 10 দিনৰ বাবে স্থগিত ৰাখিছে শুনানি। পুনৰ 10 দিন পিছতহে এই শুনানি হ'ব বুলি উল্লেখ কৰিছে। কোটি কোটি মুছলমানৰ ভৰসা এতিয়া ন্যায়াধীশ বি আৰ গাবাই বিচাৰপীঠৰ ওপৰত সকলোৰে দৃষ্টি আকৰ্ষণ হৈ আছে।